নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 9 অক্টোবৰ 2025 অসমীয়া 22 আহিন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:07 আৰু সূৰ্যাস্ত সময় 4:48। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ মেজাজটো অতি উত্তম হ'ব। অবিবাহিতসকলে লাভ কৰিব উৎকৃষ্ট বিবাহৰ প্ৰস্তাৱ। নিবনুৱা লোকে কৰ্ম সংস্থাপন পাব পাৰে। চকুত বিষ অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। সহকৰ্মী আৰু আত্মীয়ৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। হঠাতে খৰচ বৃদ্ধি হ'লে দুখৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় লেনদেনৰ ভুল হোৱাৰ সম্ভৱ। জীৱনসংগীৰ লগত ভাল হওক। ল'ৰা ছোৱালী কাম কাজৰ ওপৰত চকু ৰাখক। মিথুন ৰাশি। আপুনি নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাক উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। ব্যৱসায়ে আশা কৰাতকৈ অধিক আৰ্থিক লাভ আনিব। অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি আপোনাৰ প্ৰেমৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। কৰ্কট ৰাশি। নতুন ব্যৱসায়ত টকা বিনিয়োগ কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপোনাৰ দৃঢ়তাই আপোনাক সফলতা কঢ়িয়াই আনিব। আপোনাৰ ব্যৱসায়ৰ যথেষ্ট বৃদ্ধি হ'ব পাৰে। চিকিৎসাৰ পেছাদাৰীসকলৰ বাবে দিনটো শুভ। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব। সিংহ ৰাশি। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। মানুহে আপোনাৰ সামাজিক দক্ষতা শলাগ ল'ব। ব্যৱসায়ত কিছু ৰিস্ক ল'ব পাৰে। আপোনাৰ পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। কন্যা ৰাশি। আপুনি হয়তো আজি অলপ বিভ্ৰান্তি অনুভৱ কৰিছে। পৰিয়ালৰ সদস্যক লৈ আপুনি অলপ অসুখী হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। ৰাজনৈতিক নেতাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক শলাগ ল'ব পাৰে। তুলা ৰাশি। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অংশীদাৰিত্বৰ উদ্যোগে আপোনাক আৰ্থিক লাভ কঢ়িয়াই আনিব। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি নতুন ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো অতি অনুকূল। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব, যাৰ ফলত আপুনি হেঁচাত পৰিব। নতুন বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হওক। কিছুমান মানুহে আপোনাৰ বিষয়ে নেতিবাচক কাহিনী বিয়পাব পাৰে। আপোনাৰ দৈনন্দিন কাম কাজ অলপ কঠিন হৈ পৰিব পাৰে। ধনু ৰাশি। প্ৰভাৱশালী লোকৰ সহায়ত আপোনাৰ কাম সম্পন্ন হ'ব পাৰে। আপোনাৰ সন্তানৰ প্ৰগতিয়ে আপোনাক উত্তেজিত কৰিব। চাকৰিৰ পদোন্নতি লাভ কৰিব পাৰে। বন্ধু বান্ধৱীক বেছি বিশ্বাস নকৰিব। শ্বেয়াৰ বজাৰত সাৱধানে বিনিয়োগ কৰক। মকৰ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। আপোনাৰ বেয়া সিদ্ধান্তই ক্ষতি কৰিব পাৰে। পুৰণি বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। স্বাস্থ্যৰ চিন্তা হ'ব পাৰে। কুম্ভ ৰাশি। আজি আপুনি আপোনাৰ কামত অতি সক্ৰিয় হ'ব। আপুনি হয়তো আনন্দদায়ক খবৰ পাব। সাহিত্যৰ লগত জড়িতসকলে হয়তো সন্মান লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব। ৰোমান্টিক সম্পৰ্ক শিষ্টাচাৰ বজাই ৰাখক। বজাৰ কৰিবলৈ যাব পাৰে। বিচলিত বন্ধুসকলক আপুনি শান্ত কৰাত সফল হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশি হ'ল মীন ৰাশি। নাক আৰু ডিঙিৰ সমস্যা হ'ব পাৰে। আৱেগিক বিষয়ত আপুনি জড়িত হৈ পৰিব পাৰে। সমস্যাবোৰ সাহসেৰে মোকাবিলা কৰা উচিত। আপোনাৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধান হওক। আপোনাৰ ঘৰত সমন্বয়ৰ অভাৱ হ'ব। ছাত্ৰ ছাত্ৰীসকলে অনুকূল ফলাফল লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।